নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 572টা নতুন পদ খালী হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হয়। মাথো HS পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু মাহিলী দৰমহাও যথেষ্ট ধুনীয়া। আপ টু 45,000লৈকে আপোনালোকে প্ৰতিমাহে দৰমহা পাব। তো ক'ৰ পৰা ভেকেঞ্চিটো আহিছে, কিদৰে আবেদন কৰিব লাগিব, সকলোখিনি তথ্য আপোনালোকক ভিডিঅ'টোত কম সময়তে জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আগন্তুক ADRE বা গুৱাহাটী হাইকোৰ্টৰ এক্সাম, অসম পুলিচৰ এক্সামৰ বাবে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ PDF যদি লাগে assamgkpdf.com ভিজিট কৰিব। যথেষ্ট কম দামত আপোনালোকে আমাৰ পৰা অসমীয়া আৰু ইংৰাজী মাধ্যমৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা PDF কিতাপ কিনি ল'ব পাৰিব। তো এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এই ভেকেঞ্চিটো আহিছে। মুঠ 572টা অফিচ এটেণ্ডেণ্টৰ পদ মুকলি কৰি দিছে আৰু আমাৰ গুৱাহাটীত আটাইতকৈ বেছি ভেকেঞ্চি আছে। তো পদখিনিৰ বাবে অনলাইন আবেদন কৰিব লাগিব আৰু ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে। 15 জানুৱাৰী 2026ৰ পৰা 4 ফেব্ৰুৱাৰী 2026লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো ফাৰ্ষ্ট ষ্টেজৰ অনলাইন টেষ্ট, সেইটো অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 28 আৰু মাৰ্চ 1 তাৰিখে, অৰ্থাৎ এক্সাম ডেট এতিয়াই দি দিছে। আৰু ৰিজাৰ্ভ বেংকৰ অল ইণ্ডিয়া ভেকেঞ্চি যিহেতু এইটো, তো ইয়াতে আমাৰ গুৱাহাটীৰ বাবে কিমান ভেকেঞ্চি আছে সেইটো আপোনালোকে চাই ল'ব পাৰে। তো গুৱাহাটী মুঠ 52টা ভেকেঞ্চি আছে। ইয়াৰে জেনেৰেলৰ বাবে 21টা, EWSৰ বাবে 5টা, OBCৰ বাবে 9টা, STৰ বাবে 15টা আৰু SC কেণ্ডিডেটৰ বাবে 2টা। এনেকৈ মুঠ 52টা পোষ্ট আমাৰ গুৱাহাটীৰ ৰিজাৰ্ভ বেংকত খালী আছে। তো এতিয়া বয়সৰ সময়সীমা চাওক, বয়সটো 1/1/2026 তাৰিখলৈকে ধৰা হৈছে। 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। লগতে যদি OBC হয় আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ আপ টু 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। SC ST কেণ্ডিডেটে 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতা, এডুকেশ্যনেল কোৱালিফিকেশ্যন 1/1/2026ৰ আগতে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। তো ইয়াতে কৈছে যে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা হায়াৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। দ্য কেণ্ডিডেট শুড বি এন আণ্ডাৰ গ্ৰেজুৱেট এজ অন 1/1/2026। তো যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গ্ৰেজুৱেশ্যন পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। কিন্তু যিসকলৰ গ্ৰেজুৱেশ্যন অলৰেডি কমপ্লিট হৈ গ'ল, 1/1/2026 তাৰিখৰ আগত কমপ্লিট হৈ গ'ল, ৰিজাল্ট আহি গ'ল, তেওঁলোকে নোৱাৰে। হয়তো এতিয়ালৈকে ৰিজাল্ট অহা নাই, তেনেকুৱা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টটো চাই ল'ব লাগিব আৰু এপ্লাই কৰোঁতে সেই প্ৰচেছখিনি আপোনালোকে ফ'ল' কৰিব লাগিব বা ডিক্লাৰেশ্যন দিব লাগিব, তেনেকুৱা প্ৰচেছ ইয়াতে থাকিব। তো যিটো অনলাইন টেষ্ট সেইটো হ'ব 90 মিনিটৰ, 120টা প্ৰশ্ন থাকিব, 120 নম্বৰ থাকিব। ৰিজনিং, ইংলিছ, জেনেৰেল এৱেৰনেছ আৰু নিউমাৰিকেল এবিলিটিৰ প্ৰশ্ন ইয়াতে থাকিব। তো যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে আবেদন মাচুল এটা পে' কৰিব লাগিব। জেনেৰেল, OBC আৰু EWS 450 টকা প্লাছ 18% GST, অৰ্থাৎ প্ৰায় 500 টকা আপোনালোকে পে' কৰিব লাগিব। আৰু SC ST PWD বা এক্স ছাৰ্ভিচমেনে 50 টকা আৰু GST, অৰ্থাৎ প্ৰায় 59 টকা পে' কৰিব লাগিব। তো এতিয়া মন কৰক দৰমহাৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেটে চিলেকশ্যন পাব তেওঁলোকে এটা বেচিক পে' 24,250 টকা বেচিক পে' হ'ব ইয়াতে, আৰু বেচিক পে'ৰ লগত DA বা হাউচ ৰেণ্ট এলাউঞ্চ এই সকলোবিলাক লগ লাগি আপ টু 46,000লৈকে প্ৰতিমাহে আপোনালোকে লাভ কৰিব দৰমহা। তো এইটো যথেষ্ট ধুনীয়া সুযোগ। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আপোনালোকে ইমান ধুনীয়া এটা দৰমহাৰ চাকৰি এটা পাব পাৰিব। তো এইটো ভাল ভেকেঞ্চি আহিছে, আপোনালোকে সোনকালে এপ্লাই কৰক। এনেকুৱা ভেকেঞ্চি প্ৰায় 2-3 বছৰ বা তাতোকৈ দেৰি হয় আহি থাকিবৰ কাৰণে। তো এইবাৰতে আপোনালোকে এই চাকৰিটো ল'বৰ কাৰণে চেষ্টা কৰক। তো ভিডিঅ'টো এইখিনি নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।